বিগত কেইটা বছৰে লুইতৰ প্ৰবল গৰাখহনীয়াই উছন কৰিলে শ শ ৰাইজৰ ঘৰদুৱাৰ আৰু কৃষিভূমি তাৰ লগতে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু এতিয়া উছন হ'বলৈ লৈছে বাগবৰৰ বৈঠাপুটা ঘাট সত্ৰ বাগেশ্বৰী মন্দিৰ আৰু কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সময়ত বিধায়ক মন্ত্ৰী মহামন্ত্ৰীয়ে এই ঠাইখিনি নিৰীক্ষণ কৰাৰ বাবে ইয়ালৈ আহিছিল যদিও আসলতে দেখিবলৈ পোৱা গ'ল যে লাখ লাখ টকাৰ আবণ্টন দিও সেই লাখ লাখ টকা মধ্যভোগীয়ে আত্মসাৎ কৰিলে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে স্থানীয় ৰাইজে এই গৰাখহনীয়াক লৈ বিভিন্ন সময়ত মোটা অংকৰ ধন আবণ্টন দি স্থায়ীভাৱে এই সমস্যা সমাধান কৰাৰ বাবে দাবী আৰু অভিযোগ উত্থাপন কৰি আহিছে কিন্তু হেও কোনো কামত দিয়া নাই আৰু গাল হৰা নাই ৰজাঘৰীয়াৰ মোৰ সহযোগী সেই দৃশ্য দেখাব যে মাত্ৰ 0 মিটাৰ ডিষ্টেন্স আছে এইখন মথাউৰি যি বহিৰৰ পৰা বাগবৰলৈ গৈছে 0 মিটাৰ দূৰত কোনো ঠাইত 0 মিটাৰ দূৰত আছে আৰু কোনো ঠাইত মাত্ৰ 10 পৰা 20 মিটাৰ দূৰতহে আছে মথাউৰিখন সম্পূৰ্ণভাৱে নিশ্চিন্ন হৈ যোৱাৰ আৰু কেইটামান ঘণ্টাৰ পাছতেই এই মথাউৰিখন উছন হোৱাৰ প্ৰকট সম্ভাৱনা আছে আৰু হেইলৈ এতিয়া দিশহাৰা হৈছে স্থানীয় ৰাইজসকলে মোৰ ওচৰত আছে ভুক্তভোগী ৰাইজসকল আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম হয় দাদা আসলতে এতিয়া কেনেকুৱা পৰিস্থিতি আছে আপোনালোকে আজি প্ৰায় 4 বছৰ ধৰি আপোনাৰ ইয়াতে ভাঙি আছে কিন্তু আসলে এক মাহ ধৰি আপোনাৰ বেছি ভাঙি আছে ইয়াতে আজি বাগবৰৰ পৰা যেটো আপোনাৰ বহৰি সত্ৰ বহৰিলৈকে যেটো মেইন যেটো মথাবাৰী এই মথাবাৰী আপোনাৰ আৰু মান 10 ফুট মান আছে কত কিমান জায়গাত আপোনাৰ নায়ে ভাঙি পৰি আছে তে এতিয়া কি কম এই মানুহবিলাকে আপোনাৰ যদি ভাঙি যায় এটো আমাৰ মেইন ৰাস্তা হয় এটো ভাঙি গলে আপোনাৰ এই মানুহবিলাক ক'ত যাব কেনেকৈ থাকিব ইয়াতে যে 400 ঘৰ ভাঙিছে এই মানুহবিলাক ক'ত আছে কেনেকৈ খাই আছে কেনেকৈ আপোনাৰ আশ্ৰয় লৈ আছে কোনোবা স্কুলত গৈ আছে স্কুলত ল'ৰা ছোৱালী গৈ আছে না নাই কিন্তু এতিয়ালৈকে সাৰ্কল অফিচৰ পৰা বা ডিসিৰ উপায়ুক্তৰ পৰা কোনো ধৰণৰ এই লোকে কোনো সহায় পোৱা নাই তো আমি বহুত প্ৰতিবাদ কৰিছো প্ৰতিবাদ কৰাৰ পিছত আমি কোনো ফলাফল পোৱা নাই তো আমি চৰকাৰক এটা অনুৰোধ জানাও যে আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক এই দুখীয়া ৰাইজৰ কাৰণে হাজাৰ হাজাৰ মানুহৰ যি ক্ষতি হৈ যাব এই মাথাবাৰী ছিঙিলে এই মানুহবিলাক ক'ত যাব এয়াতৰ এটা মাটিও নাই ক'ত যাব তো চৰকাৰ এটা অনুৰোধ জানাম মন্ত্ৰীক পীযুষ হাজৰিকা ডাঙৰীয়াক আমি এটা অনুৰোধ জানাম আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক অতি সোনকালে নহলে মাথাবাৰী আজি যদি ছিঙি যায় আজি ছিঙাৰ বেছিভাগ সম্ভাৱনা আছে যদি ছিঙি যায় একদম এই অঞ্চলটো শেষ হৈ যাব হয় ইতিমধ্যে বিধায়ক মন্ত্ৰী মহামন্ত্ৰীসকলে ঘটনাস্থলীলৈ এই খহনীয়াগ্ৰস্ত ঠাইলৈ আহিছিলে আৰু কেইবা লাখ টকা আবণ্টন দিছিলে কিন্তু সেই টকাখিনি আপোনালোকে জানিবলৈ দিয়া মতে টকাখিনি মধ্যভোগীয়েহে আত্মসাৎ কৰিলে কিন্তু স্থায়ীভাৱে এতিয়ালৈ কোনো ধৰণৰ সমাধান নকৰিল কিন্তু এতিয়া এই মথাউৰিখন উছন হোৱাৰ পাছত এই বৃহত্তৰ অঞ্চলত কেনে ধৰণৰ ক্ষতি হ'ব বুলি আপোনালোকে ভাবিছে হয় বিধায়ক মহোদয় আপোনাৰ যোৱাবাৰ আপোনাৰ 75 লাখ টকাৰ কিবা এটা স্কিম দিছিল কিন্তু 75 লাখ টকাৰ স্কিম কাম কৰাৰ লগে লগে আপোনাৰ এদিনো নটিকিলে 1 টকাৰ কাম নহয় আৰু এই অঞ্চলত যি ক্ষতি হ'ব মানে আপোনাৰ মডেল ডিগ্ৰী কলেজ আছে এই অঞ্চলটো এটা আপোনাৰ বাগবৰ সমষ্টিৰ এটা বৃহত্তম অঞ্চল এটো এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ কৃষিভূমি অঞ্চল এটো ধান খেতি সত্ৰ আছে ইয়াতে এটা আমাৰ বৈঠাপুটা সত্ৰ আছে এই আৰু ধান খেতি কৰে এই অঞ্চলৰ ৰাস্তা ঘাট হৈছে এইবিলাক মানুহৰ যদি মথাবাৰী ছিঙি যায় একদম এই অঞ্চলটো শেষ হৈ যাব তাৰমানে হয় ধন্যবাদ জনাইছো আপোনাক এতিয়া তেওঁলোকে জানিবলৈ দিছে আসলতে শ বিঘা হাজাৰ হাজাৰ বিঘা ইয়াতে কৃষিভূমি আছে আৰু সেই কৃষিভূমিৰ পৰা চৰকাৰে যথেষ্ট পৰিমাণে বস্তু সামগ্ৰী যোগান পায় সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই কৃষিজীৱী ৰাইজসকলৰ উৎপাদিত সামগ্ৰীৰে হয়তো তেওঁলোকে যোগান ধৰে বিভিন্ন ঠাইলৈ কিন্তু তথাপিতো চৰকাৰে এই স্থানীয় ৰাইজসকলৰ এই খহনীয়াগ্ৰস্ত ৰাইজসকলৰ কোনো ধৰণৰ খবৰ লোৱা নাই সেইলৈ এতিয়া খুব প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু এজন ব্যক্তি আছে তেওঁৰ পৰা কিছু কথা জানিম হয় দাদা আসলতে বিভিন্ন সময়ত আঁচনি ইয়াতে ৰূপায়ণ কৰা হৈছে যদি আপোনালোকৰ পাৰ্মানেণ্টলি কোনো সমাধান হোৱা নাই বুলি জানিবলৈ দিছে কিন্তু এতিয়া কি অৱস্থা আছে আমি এতিয়া যেনেকুৱা অৱস্থাত আছোঁ আজি মোটামুটি এমাহৰ পৰা আপোনাৰ মোটামুটি 400-500 বিঘা মাটি গুচি গ'ল আৰু মোটামুটি 400-500 মানুহ ইয়াৰ পৰা উচ্ছেদ হৈ গ'ল গতিকে অতি আতংকিতৰ মাজত আমি আছোঁ টোপনি নোহোৱা হৈছে তো গতিকে যিবিলাক মানুহ ইয়াৰ পৰা উঠি গৈ আছে তেওঁলোকৰ ইমান বৰ্ষণৰ মাজত তেওঁলোকৰ খোৱা খাদ্য
বা ল'ৰা ছোৱালীৰ স্কুল কলেজ বা গৰু ছাগলীৰ বেমাৰ আজাৰত মৰি আছে, ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। তো গতিকে এই বিষয়ে আপোনাৰ SDC ছাৰক ইনফৰমেশ্যন কৰা হৈছে। গতিকে তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ 1 টকাৰ সাহায্য কৰা নাই। এটা বিষয়ববীয়াসকলে তেওঁলোকৰ আহি কোনো চোৱা চিতাও কৰা নাই। তেওঁলোকৰ এটা কোনো এজন ব্যক্তি আহি তেওঁলোকৰ 1 টকাৰ সাহায্য কৰা নাই তেওঁলোকৰ। গতিকে এই মানুহবিলাক যে উঠি যাই আছে, এই মানুহবিলাক আগতেও 2-3টা ভাঙা দি অলৰেডি আহিছে। গতিকে তেওঁলোক মাটি যে ক'তবা চাই যে 20 নাচা 30 নাচা মাটি কিনি যে তেওঁলোকে গড়বাৰী বনাব, তেনেকুৱা অৰ্থ সামগ্ৰী নাই। তো গতিকে তেওঁলোকে নিৰুপায় হৈ ৰাস্তাৰ কাষেদি বসতি কৰি আছে, এই গড় এনেকৈ থৈ দি আছে। বিগত কেইটা বছৰে আপোনালোকে বিভিন্ন সময়ত সংবাদ মাধ্যমক এই কথা জনাই আছে আৰু আমিও সংবাদ সম্প্ৰচাৰ কৰিছোঁ, কিন্তু তথাপিতো ৰজাগৰীয়া মানুহসকলৰ, ৰজাগৰীয়া ব্যক্তিসকলৰ গা লৰা নাই। কিন্তু এতিয়া এই মথাউৰিখন যিহেতুকে 0 মিটাৰ দূৰত অৱস্থিত, কিছুমান ঠাইত 0 মিটাৰ দূৰত আছে। গতিকে এই মথাউৰিখন 2-4 ঘণ্টাৰ ভিতৰতো ইচ্ছা কৰিলে তেওঁলোকে উচ্চন হ'ব পাৰে। গতিকে এই মথাউৰিখন উচ্চন হোৱাৰ পাছত বৃহত্তৰ এই অঞ্চলটোৰ কেনেধৰণৰ ক্ষতি হ'ব বুলি ভাবিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক কি জনাব? মই এটাই মানে যোনে ব্ৰহ্মপুত্ৰৰ গড়খহনীয়া ৰূপ ধাৰণ যোনে দেখিছে সিনেহে গম পায়। আমাৰ শৰীৰৰ ৰোম এতিয়া থিয় হৈ উঠে। মানে আমিও আগতে ভাঙিছোঁ। এতিয়া কথা হ'ল এই মথাউৰিটো যেতিয়া ভাঙিব, হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ আপোনাৰ অনুষ্ঠান, পকী ৰাস্তা, দলং ঘাট, স্কুল কলেজ, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ ইয়াতে আপোনাৰ মডেল ডিগ্ৰী কলেজ এটা হৈ গ'ল বহুত ডাঙৰ। গতিকে ৰাস্তা ঘাট যিমান আছে চব উন্নতকৰণৰ মান হৈছে। এতিয়া এই 2 কিলোমিটাৰ জেগাৰ মাজত যিমান গড়খহনীয়া ৰূপ ধাৰণ কৰিছে, গতিকে এইখানে যদি 1 ঘণ্টা 2-4 ঘণ্টাৰ ভিতৰতো যাব পাৰে, যদি গুচি যায় তেনেহ'লে আপোনাৰ গোটেইখিনি বিফল যাব, হাজাৰ হাজাৰ মানুহৰ ক্ষতিগ্ৰস্ত হ'ব। আমি যে তাৰ পৰা মথাবাৰীত বা কোনোবা ঠাইত উঠিম সেনেকুৱা সামৰ্থ্য মানে না নৌকা আছে না কিবা আছে। হয়তো আপোনালোকে জানিবলৈ দিছে আচলতে ইয়াতে কোনো ধৰণৰ চৰকাৰী বিষয়া কৰ্মচাৰী ইয়ালৈ অহা নাই আৰু কোনো ধৰণৰ প্ৰতিনিধিও ইয়ালৈ পৰ্যবেক্ষণ কৰিবলৈ অহা নাই। তো এই ক্ষেত্ৰত এটা মুখ্যমন্ত্ৰীক এতিয়া শেষলৈ কি অনুৰোধ জনাব? মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাওঁ, যাতে এই বহৰীৰ পৰা বাঘবৰ সংযোগী যিখন মথাউৰি, এই মথাউৰিখনৰ যিখন 0 মিটাৰৰ অৱস্থানত আছে এতিয়া, গতিকে এইখিনি যদি মানে 2-4 ঘণ্টাৰ ভিতৰতো যাব পাৰে, 2-4 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰতো যাব পাৰে, মোৰতো যোৱাটো খাটাং। গতিকে ইমিডিয়েটলি যদি কিবা ব্যৱস্থা কৰিব পৰা যায়, মথাউৰিখন ৰক্ষা কৰিব যায়, এইটো ৰক্ষা কৰিবলৈ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। হয়, স্থানীয় ভুক্তভোগী ৰাইজসকলে জানিবলৈ দিছে আচলতে যি অৱস্থাত তেওঁলোকে আছে বৰ্তমান, এতিয়ালৈ চৰকাৰী বিষয়া কৰ্মচাৰী বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ খা খবৰ লোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।